নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ অসমত 2 লাখ নিযুক্তিৰ ভিতৰত শিক্ষক পদ কিমান ওলাব। বাজেট অধিৱেশনত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এটা প্ৰশ্নৰ উত্তৰত কিছু তথ্য দিছিল। সেই তথ্যসমূহ যদি তোমালোকে গম পোৱা তেতিয়াহ'লে গম পাবা যে ভৱিষ্যতে অসমত কিমান শিক্ষক পদৰ বাবে বিজ্ঞাপন জাৰি কৰিব। বৰ্তমান অসমত শিক্ষক পদৰ সংখ্যা হ'ল বিশেষকৈ LP লেভেলত আছে 63,335টা। UP, ME আৰু MV লেভেলত আছে 27,263টা। হাই স্কুল এণ্ড হায়াৰ ছেকেণ্ডেৰীত আছে 63,480টা শিক্ষকৰ পদ। ইয়াৰে 56,129টা স্নাতক শিক্ষক আৰু 7,351টা হ'ল স্নাতকোত্তৰ শিক্ষক। ইয়াৰে মঞ্জুৰীকৃত সাপেক্ষে বৰ্তমান খালী পদৰ সংখ্যা তোমালোকে চোৱা। সহকাৰী LP শিক্ষকৰ পদ আছে 11,662টা আৰু সহকাৰী UP শিক্ষকৰ পদ আছে 4,315টা। UP শিক্ষকৰ পদ আছে 1,773টা আৰু বিজ্ঞান UP শিক্ষকৰ পদ আছে 907টা। অসমীয়া ভাষা বিষয় UP শিক্ষকৰ পদ আছে 163টা। মণিপুৰী ভাষা বিষয় UP শিক্ষকৰ পদ আছে 17টা। স্নাতক শিক্ষকৰ পদ আছে 10,005টা আৰু স্নাতকোত্তৰ শিক্ষকৰ পদ আছে 1,226টা। এই তথ্যখিনি যিহেতু শিক্ষামন্ত্ৰী মহোদয়ে ইতিমধ্যে সদনত এটা প্ৰশ্নৰ উত্তৰত দিয়া তথ্য হয়। এতিয়া এই তথ্যখিনিৰ পৰা তোমালোকে এটা কথা গম পাইছা, প্ৰায় 30,000 পদ খালী আছে শিক্ষা বিভাগত। এই পদসমূহৰ বাবে যদি তোমালোকে এপ্লাই কৰিব বিচাৰা তেতিয়াহ'লে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন চলাব লাগিব, যিহেতু এই পদসমূহৰ নিযুক্তিৰ বাবে টেট অনুষ্ঠিত হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে BEd কমপ্লিট কৰিছা বা DLEd কমপ্লিট কৰিছা সেইসকল ছাত্ৰ ছাত্ৰীয়েহে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।